নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আজি আপোনালোকক মই এটা ইম্পৰ্টেন্ট গ্ৰন্থৰ কথা ক'বলৈ ওলাইছো গ্ৰন্থটো হৈছে আকাশ চুবলৈ হেপাহ লিখিছে দীপক শৰ্মা নিশ্চয় দীপক শৰ্মা আপোনালোকে সকলোৱে চিনি পায় জনপ্ৰিয় মোটিভেশনাল স্পিকাৰ তেখেতে সংবাদ সেৱাৰ লগতে জড়িত আছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা গতিকে তেখেতৰ কিছুমান প্ৰগ্ৰাম মই চাই থাকো অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কলেজ তাৰ পিছত স্কুল বা তেনেকুৱা ধৰণৰ যদি কোনোবাই মাতে মেল মিটিংত মোটিভেশনাল স্পিকাৰ হিচাপে তেখেতক দেখা যায় গতিকে তেখেতৰ এই কিতাপটো মই সম্পূৰ্ণকৈ পঢ়িছো মোৰ এজন বন্ধুৱে পৰামৰ্শ দিছিল যে আপুনি এই গ্ৰন্থখন পঢ়িব লাগে পিছত গোৱালপাৰাত অনুষ্ঠিত হৈ যোৱা অসম গ্ৰন্থমেলাৰ পাকৰিত গৈ মই কেইবাটাও কিতাপ কিনিছো তাৰ ভিতৰত এইখন এটা উল্লেখনীয় কিতাপ দামটো বেছি নহয় ইয়াতে প্ৰাইচটো দিয়া আছে 180 rupees যদি আপোনালোকৰ ইচ্ছা হয় আপোনালোকে কিতাপখন সংগ্ৰহ কৰি আপোনালোকে পঢ়িব পাৰে আৰু এই কিতাপখনৰ জৰিয়তে আপোনালোকে মূল্যৱান কথা জানিব পাৰিব এতিয়া এই কিতাপৰ কিছুমান ঘটনা আছে মই এটা ঘটনা আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছো নিশ্চয় আপোনালোকে জানে যে আমেৰিকাৰ এজন বিশিষ্ট ব্যক্তি মাৰ্টিন লুথাৰ কিং জুনিয়ৰ নিশ্চয় এখেতৰ নামটো শুনিছে আমেৰিকাত থকা বৰ্ণ বৈষম্য প্ৰথাৰ বিৰুদ্ধে তেখেতে যুঁজ দিছিল আৰু নাগৰিকৰ সম অধিকাৰৰ কাৰণেও যুঁজ দি সমগ্ৰ আমেৰিকা তথা বিশ্বত তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল সেইজন ব্যক্তি হৈছে মাৰ্টিন লুথাৰ কিং জুনিয়ৰ মনত ৰাখিব গতিকে মাৰ্টিন লুথাৰ কিঙৰ লগত এটা ঘটনা ঘটিছিল সেই ঘটনাটো আপোনালোকক অৱগত কৰিবলৈ ওলাইছো বন্ধুসকল আমাৰ সকলোৰে শত্ৰু আৰু মিত্ৰ থাকে আমি যেটো মানুহ গতিকে মানুহ এজনক সকলোৱে ভাল পাব নোৱাৰে আৰু মানুহৰ কেতিয়াবা শত্ৰু থকাও দেখা যায় এতিয়া মই মোৰ কিছুমান শত্ৰু আছে মোক সমালোচনা কৰে মোক বেয়া ভাষাৰে গালি গালাজ পাৰে বা চকু চৰহাৰে চাই আপোনালোকৰ ক্ষেত্ৰতো তেনেকুৱা শত্ৰু আছে নিশ্চয় তো এই বিখ্যাত মনীষী মাৰ্টিন লুথাৰ কিং জুনিয়ৰ এটা মিটিঙত ভাষণ দি আছিল এই ভাষণ দি থকা সময়ত দৰ্শকৰ মাজৰ পৰা এজন দৰ্শকে নিজৰ জোতা খুলি দলিয়াই দিছিল এই ঘটনাটো মাজে মাজে কিছু কিছু ঠাইত বা কিছু কিছু মঞ্চত দেখা যায় যেতিয়া মাৰ্টিন লুথাৰ কিং জুনিয়ৰক জোতাটো দলিয়াই দিয়া হৈছিল তেতিয়া আসলতে সেই মিটিঙত এটা অহস্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু সকলোৱে অলপ মানে খং কৰিছিল তেতিয়া মাৰ্টিন লুথাৰ কিং জুনিয়ৰেও আসলতে সেই ঘটনাটো সম্ভালিবৰ কাৰণে হিমান আবেগিক হোৱা নাছিল আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰে হাঁহি হাঁহি সেই ব্যক্তিজনক উদ্দেশ্যি কৈছিল যে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছো আপুনি নিশ্চয় ধনী মানুহ গতিকে আপুনি দামী জোতা আপুনি ব্যৱহাৰ কৰে গতিকে এটা জোতা মোক দলিয়াই দিলে আপুনি যদি আন্ত জোতা দলিয়াই দিয়ে নিশ্চয় আমি হেতু ব্যৱহাৰ কৰিব পাৰিম এনেকৈ ৰিপ্লাই মানে প্ৰত্যুত্তৰটো দিয়াৰ ফলত সেই জোতা দলিয়া ব্যক্তিজনে বুজি পাই তেখেতে অলপ লাজ পাইছিল লাজ পাই লগে লগে আহি মঞ্চত আহি মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ পৰা ক্ষমা বিচাৰিছিল আৰু ভুল হৈছিল বুলি প্ৰকাশ কৰিছিল গতিকে চাওক মানে মহান মনীষী সকলে আসলতে প্ৰত্যুত্তৰ কেনেকৈ দিয়ে কোনোবাই যদি গালি পাৰিছে বা সমালোচনা কৰিছে গতিকে তাৰ প্ৰত্যুত্তৰটো সেই আমেৰিকাৰ মহান মনীষী মাৰ্টিন লুথাৰ কিং জুনিয়ৰে কেনেকৈ প্ৰত্যুত্তৰটো দিছিল এইটো ঘটনাৰ পৰা আমি আসলতে আমাক যদি কোনোবাই গালি পাৰে বা সমালোচনা কৰে বা কটু কথা কয় বেয়া ব্যৱহাৰ কৰে আসলতে আমি হিমান মানে খঙাল হৈ প্ৰত্যুত্তৰটো দিব নালাগে মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ দৰে আমি যদি তেনেকুৱা ধৰণৰ মৃদু ভাষী ভাল ব্যৱহাৰ যদি আমি কৰিব পাৰো তেতিয়াহলে মানুহ এজন মানে সাধাৰণৰ পৰা অসাধাৰণ মানুহ হৈ যাব গতিকে এই ঘটনাটো আপোনালোকৰ আগত উপস্থাপন কৰিলো নাজানো মই কেনেকৈ আপোনালোকৰ আগত উপস্থাপন কৰিব পাৰিছে নে নাই যদি আপোনালোকৰ ভাল লাগে নিশ্চয় আপোনালোকে কমেন্ট বক্সত জনাব মোৰ যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰিব ফেচবুকত চাই আছে মানে পেজটো ফলো কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ